Hello my dear lovely viewers, welcome to Pranjal's vlog once again. আজি আপোনালোকক দেখাব গৈ আছে এখন সুন্দৰ ঘৰ। আমি সৰুতে ক্লাছত পাইছিলো what is the difference between home and house. Home মানে হৈছে এখন সুন্দৰ ঘৰ য'ত নিজৰ মনৰ মানুহবিলাক বসবাস কৰে আৰু house মানে হৈছে কংক্ৰিটৰ অবয়ব মাথো। আজি তেনেকুৱা এখন সুন্দৰ আটমটুকাৰিকৈ সজোৱা ঘৰলৈ আপোনালোকক লৈ আহিছো, চাই থাকক শেষলৈকে। My lovely viewers, welcome to Pranjal's Vlogs. মানে এটা ইন্ডাকশনটো থম আৰু ইন্ডাকশনটো মানে অকল ইন্ডাকশন ৰাখিব ৰাতি কেতিয়াবা গৰম পানী লাগিলে কিবা লাগিলে বাপৰে ফেচিলিটি সাংঘাতিক আৰু এইফালে এইটো ভগৱানৰ ৰুম না এইফালে এটা এইটো বৰ সুন্দৰ লাগিছে এটা দিছো ভগৱান প্ৰতিষ্ঠা কৰা নাই নেকি ভগৱান প্ৰতিষ্ঠা কৰাই নাই এতিয়া লগাব হলে কৰা লাগিছিল আজি ফাৰ্ষ্ট ডে হে ন আজি ফাৰ্ষ্ট ডে ঘৰ চাওক না কি একদম পিনপিনি আহিছে একদম ডায়মণ্ডৰ দৰে জিলিকি এয়া ছোৱালী মাহিৰ হাই হাউ আৰ ইউ কি আজি কলেজৰ পৰা ছুটি পাইছা এনসিসি কেম্প চলি আছে বাট মানে লিভ লৈছো আমাৰ ভেটেনাৰী ডক্টৰ হয় হ'ব গৈ আছে আৰু এয়া সৰু মাইনা মাহিৰ সৰু ছোৱালীটো আজি মেকআপ চেকআপ কৰা নাই না কৰিলো হৈ গল খতম এতিয়া এতিয়া ৰাতি ফুম আৰু আমি আহোঁতে অকণমান দেৰি হ'ল ন এটা কি পূজা কৰিছিল নেকি বেডৰুম ন এইটো এটা বেডৰুম এইটো ডাঙৰটো সেইটো সৰু বাপৰে বাপ বাপ চাওক না ডেকৰেশ্যন এইটো বাথৰুম মজা লাগিছে দেই আমিতো এনেকুৱা ঘৰ বনাব নোৱাৰিম তথাপি চাওঁ আৰু পটককে নহয় ঘৰত লাগিলে হ'ব আৰু মেইনটেনেন্স কিন্তু ঘৰটোৰ বহুত মেইনটেনেন্স লাগিব সব ফালে হোয়াইট কালার দিয়া আৰু সব হোয়াইট কালাৰ দিছে মেইনটেনেন্স মানে যেনেকুৱা হোয়াইট আৰু ধুনীয়া এনেকুৱা ঘৰ কৰিছে কালাৰটো ডাৰ্ক ইহঁতে ভাল নাপায় লাইট কালাৰত এইটো এটা বেলেগ কালাৰ এইটো এটা বেলেগ কালাৰ কিন্তু অকণমান সেইটো ওলাই অকণমান এইটো বেলেগ আকৌ এইটো বেলেগ অকণমান বেলেগ কিন্তু বাইকতে আৰু এটা মাইল্ড টেক্সচাৰ ডিফাৰেঞ্চ ইয়াত কিন্তু মাইল্ড মানে হেৰি কৰিছে ধুনীয়া ইমান ধুনীয়া ৰাজপ্ৰসাদ বনাইছে আজি আমি দেখালো ইমান ধুনীয়া অট্টালিকাৰ মালিক এয়া মোৰ মহা হয় আৰু এই ৰাতিখন এই 9:30 বাজিছে এতিয়া 9:05 হৈছে তথাপি আহিছোঁ মানে মৰমৰ কাৰণে আৰু চাওঁ আজি অকণমান ঘৰটো এক্সপ্ল'ৰ কৰি চাওঁ ইমান ধুনীয়া ঘৰ বনাইছে আমি এতিয়া জীৱনত এইবিলাক কৰিব পাৰিম নোৱাৰিম গম নাপাওঁ কিন্তু আমাৰ ৰিলেটিভছৰ যিহেতু আছে আমি গৌৰৱবোধ কৰিছোঁ নিজে কেনে লাগিছে আজি ইমান ধুনীয়া মানে ইমান জীৱনৰ কষ্টৰ ফল গোটেই জীৱনৰ ধৰক এটা মানে এটা আপোনাৰ নিজৰ ভাস্কৰ্য মানে নিজৰ আৰ্কিটেক্টটো বনাইছে আপুনি কেনে অনুভৱ হৈছে আজি ভাল লাগিছে বহুত ভাল লাগিছে হয় চ' ইয়াৰ আঁৰত কিমানখিনি ডেডিকেশ্যনছ আছে তেওঁলোকে জানিব আমি জাষ্ট আহিছোঁ ঘৰটো ভাল লাগিছে চাইছোঁ কিন্তু ইমান বছৰৰ ডেডিকেশ্যন তেওঁলোকে গম পাব কিমানখিনি মানে ডেডিকেট কৰিব লগা হৈছে যিয়ে নহওক সপোনবোৰ পূৰা হ'লে ভাল লাগে মানুহৰ নিজৰ ভাল এটা ৰাজঅট্টালিকা বা প্ৰাসাদ বনোৱাটো নিজৰ কাৰণে এটা মানে সপোন যেন আৰু এয়া মোৰ মাহী হয় আপোনালোকে দেখিছে একদম এটা সময়ত সুন্দৰী আছিলে গোটেই বজালী অঞ্চলৰ এতিয়াও কোনো কোনে কম নহয় একদম ঐশ্বৰ্যৰাই একদম 커피
우리의 향기가 오늘 하루도 날 기대하게 만드는 걸 우리 চ' ফাইনেলি আমি ভাত খোৱা জেগা আহি পালোঁ বঢ়িয়াকৈ সজাই থৈ দিছে 해지니까 আমি অকণমান দেৰি হৈ গ'লো সেইকাৰণে লাষ্ট কাষ্টমাৰ তথাপি খাব বেছিকৈ পাম চাগে 보고 있어도 좋아 কি কি আইটেম আছিলে আইটেম আছে দিয়া 아무 말도 하지 않아도 난 좋아 মাছৰুম আছে পনীৰ আছে কোপ্তা ৱাও পুৰা গৰম হৈ আছে কিন্তু দেই এইটো মিক্স ফ্ৰাই হয় এইটো এইটো পনীৰ পনীৰ না এইটো মাছৰুম ৱাও এইটো কোপ্তা চ' আৰু আমি এইটো পায়স অকণ অকণ খাই লওঁ অঁ ভোক লাগিছে বাৰু মাইনা কেনে লাগিছে আজি ইয়াত আহি ইমান চানমাৰি ব্যস্ত চানমাৰি বিহুতলী বুলি ক'লে মানে ক'ব লাগিছে বেয়াও লাগিছে অলপ চলপ মানে বেয়া বেছি লাগিছে নে ভাল কম লাগিছে ইকুৱেল ক'ব গ'লে বিকজ বেয়া লাগিছে কাৰণ সেইটো সৰুৰ পৰা তাতে আছো এই হুলস্থুলখিনি জেগাখিনিয়ে ভাল লাগে এতিয়া মানে একো চাউণ্ড নাই ইয়াতে এনে ক'ব গ'লে বাট নিজৰ ঘৰ বুলি ভালো লাগিছে যে ইয়াতে থাকিম আৰু এতিয়া জীৱন ভৰ আৰু মই শুনিছোঁ আজি কান্দিছা বহুতবাৰ মানে অঁ। আগতে চানমাৰি আমাৰ ৰেডিঅ' চেণ্টাৰতে আছিলে যিহেতু দেউতাকে কৰ্মসূত্ৰে টিভি চেণ্টাৰত কাম কৰে তাত কোৱাৰ্টাৰত আছিলে আৰু এতিয়া ইয়াত আহি গ'ল পাৰ্মানেণ্ট ঘৰৰ বাসিন্দা হ'ল চ' মিশ্ৰিত প্ৰতিক্ৰিয়া এটা সৃষ্টি হৈছে আজি যে ভাল বেয়া হঠাৎ ইমান ক্ৰাউডি প্লেচৰ পৰা আহি আকৌ এটা মানে নিৰ্জন জেগা এটা ঘপককৈ এটা এডজাষ্টমেণ্টটো অকণমান দেৰি হৈছে লাহে লাহে এডজাষ্ট হ'ব না হা যিহেতু নিজৰ ঘৰ আকৌ নিজৰ ঘৰ আঁকোৱালি ল'ব লাগিব সেইটো আৰু ভাল লাগিব ডেফিনেটলি আৰু পঢ়া পাতি কেনে চলিছে আছে মোৰতো আছে চলি আছো আৰু হেৰি পঢ়া ন কেভিকে ক্লাছ 10 নহয় এইবাৰ 12 অঁ ক্লাছ 12 বহুত দিন লগ পোৱা নাই ডাঙৰ হৈ গ'ল ক্লাছ 12 পালে আৰু অহাবাৰ ফাইনেল আৰু অঁ আৰু ডাঙৰ মাইনা ভেটেনাৰী BBSc না ক্লাছ থাৰ্ড ইয়াৰ ভালকৈ পঢ়া আৰু মানে ভয় লাগে না এইবিলাক অপাৰেশ্যন চপাৰেশ্যন শিকাইছে নাই ফ'ৰ্থ ইয়েৰৰ পৰা হয় এনে মাজে মাজে দেখাই। বাট এনে থাৰ্ড ইয়েৰত এটা ফিল্ড আছে বাট তাতে চাবলৈ দিয়ে আৰু খালি তাতে একো এতিয়া হেণ্ডছ অন এক্সপিৰিয়েঞ্চ মানে এনিমেলৰ কিবা কিবি এইবিলাক দেখাই আৰু এতিয়া ন কেনে লাগিছে আছাম ভেটেনাৰী কলেজৰ কিবা মানে ভাল অভিজ্ঞতা শ্বেয়াৰ কৰা দুটা ভাল মানে ফাৰ্ষ্টতে একচুৱেলি মই এনিমেলছ মানে এনিমেলছ বুলি নহয় আৰু স্পেচিয়েলি ডগছ কজ এইটোৱে চবতকৈ মষ্ট এনকাউণ্টাৰ ডগছৰ লগতে হয় ন Yes. বাট তাৰে পিছত এতিয়া কলেজত বহুতখিনি এনকাউণ্টাৰ হৈ পিনে এতিয়া সেইখিনি বস্তু নৰ্মেলাইজ হৈছে আৰু কিছুমান এনেকুৱা বস্তু গম পাইছোঁ যোনবোৰ আগতে এজ এ মানে নৰ্মেল ষ্টুডেণ্ট গম পোৱা নাছিলোঁ আৰু আমি ভেটেনাৰী বুলি ক'লে বহুত মানে ভয় লাগে যে হাতী ঘোঁৰা বাঘ ভালুক এইবিলাক কেনেকৈ মেনেজ কৰিম তুমি তোমাৰ মেণ্টেলি প্ৰিপেয়াৰ হৈছা সেইখিনিতো তেনেকৈ আমাৰ এজ মানে থাৰ্ড ইয়েৰ ষ্টুডেণ্ট সিমানখিনি টাইপৰ পোৱা নাই বাট ফ'ৰ্থ ইয়েৰলৈকে চাগে কেম্প মানে আমাক কেম্প লৈ যায় এনেকুৱা কিছুমান ভেকচিনেশ্যন কেম্পেইন হয় সেইবোৰত ৱাইল্ড লাইফৰ সেইবোৰত নেশ্যনেল পাৰ্কবোৰত কেতিয়াবা তেনেকৈ অকণমান শিকাব আৰু তোমাৰ সপোনবোৰ পূৰণ হওক আমি তাৰে কামনা কৰিলোঁ একচুৱেলি মোৰ ভাল লাগে কি ঘোঁৰা যিবিলাকে ৰাখে যিবিলাক ঘোঁৰা ৰখা ছোৱালীবিলাক একদম বুট টুট পিন্ধি লৈ যে বহুত একদম মানে য়ং এণ্ড ডাইনামিক পৰা টুপি চুপি পিন্ধি লৈ এইবিলাক ভাল লাগে এইটো মানে আমাৰ NCC-ত আছে কি বুলি কয় সেইটো হৰ্চ ৰাইডিং Horse riding বুলি কয়। NCC-ত আছে একদম বুট টুট পিন্ধি ল'বা হৰ্চ ৰাইডিং মন আছে কাউ গাৰ্ল মানে কাউ গাৰ্লৰ হৰ্চ গাৰ্ল হৈ যাব নকৰোঁতে হেৰি মন মানে আছিলে কিন্তু কিছুমান এনেকুৱা ইনচিডেণ্ট হৈ যায় নহয় ঘৰৰ পৰা পৰি পিনে তাৰপিছত লাইক নালাগে মই এনেই ভুটীয়া হৈ থাকে আৰু ঘৰৰ পৰা পৰি পাই হাত দি ভাঙিবলৈ মন নাই এতিয়া So, যোৱা যে নাই ন, horse তুমি riding। যিটো subject ভাল পোৱা ঘৰ হৈছে ইমান মানে বিউটিফুল মানে ভৰি দিবই ভয় লাগিছে চব ইমান ধুনীয়া একদম গ্লেজ কৰি আছে আৰু টাইলছটো কাৰ চইচ বাৰু ইমান ধুনীয়া পোৱা ভৰি চইচ টাইলছটো চইচ আৰু ৰঙৰ কালাৰ কাৰ চইচ চব মোৰ হয় বায়ো কৰিছে মায়ো হেল্প কৰিছে কিন্তু মেইন মোৰ হয় মানে মেইন একদম আৰ্কিটেক্টে কৰোঁতো হা ইণ্টেৰিয়ৰ ডিজাইন ইণ্টেৰিয়ৰ ডিজাইনিং হা তো আৰু বাকী কিবা কিবি ডেক'ৰেশ্যন কৰিব লাগিব আৰু না আছে এতিয়া বস্তুবোৰ অহা নাই যে পুৰা তো আমি আকৌ ডেক'ৰেশ্যন চেক'ৰেশ্যন আনা নহ'লে অকল মাত্ৰ আমি কিবা এটা কি আনিছোঁ
আমি ফুড ষ্ট'ৰত ভাল লাগিছে এইটো তো যি খোৱা আপেল আঙুৰ তাতে থওঁ ভাবি থাকিম আৰু দিছিলে আমাক ঠিক আছে ভাল লাগিছে মাহী কিবা ক'ব আজি মোৰ ভাল লাগিছে কিন্তু দুখো লাগিছে তাৰ পৰা ইমান বছৰ থাকিলে যে চানমাৰীত সেইটো মানে সেইটো পাহৰিব নোৱাৰোঁ ওচৰ চুবুৰীয়াখিনি মানে বহুত এটা কেম্পাছত যিটো কোৱাৰ্টাৰ লাইফ সেইটোতো আৰু খুবেই বেলেগ এতিয়া পূৰা নিজা ঘৰত আহি কমপ্লিট চেঞ্জ হ'ব আৰু সেই মিশ্ৰিত প্ৰতিক্ৰিয়া আৰু মানে ভালো লাগে বেয়াও লাগে সময় গতিশীল সময়ক আমি ধৰি ৰাখিব নোৱাৰোঁ সেয়ে সময়ৰ স্মৃতিখিনিয়ে ধৰি ৰাখিব প্ৰয়াস কৰিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপভোগ কৰিলে যদি ভিডিঅ'টো শেষলৈকে চালে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব এয়া শাৰদীয় দুৰ্গা পূজাৰ বতৰ আপোনালোকেও চাগৈ প্লেন বনাইছে ক'ত কেনেকৈ যাব ক'ত জিলাপি খাব ক'ত কি মিঠাই খাব ময়ো পূজাত যাম বুলি ভাবি আছোঁ ক'ৰবাত যদি যাওঁ ব্লগ বনাবৰ কাৰণে ট্ৰাই কৰিম আৰু আপোনালোকক দেখাম নেক্সট ব্লগত লগ পাম টিল দেন টেক কেয়াৰ বাই লাভ ইউ অল এণ্ড হেপী পূজা টু অল অফ ইউ